এয়া আমি শেৱালি মাছৰুম অৰ্গেনিক মাছৰুম ফাৰ্মত আছোঁ। এয়া মোৰ বন্ধু তপন ডেকা চিলিণ্ডাৰ বনাই আছে। কালি আমি কিছু চিলিণ্ডাৰ বনালোঁ এইফালে, আৰু আজি চিলিণ্ডাৰ বনাবলৈ এতিয়া ধৰিছোঁ তপন ডেকা। কেনেকুৱা? বঢ়িয়া। এইটো কৰ্মৰ এটা মজা আছে, এটা সুখ আছে, তাৰপিছত এটা কিবা মানে একচুৱেলি চব কৰ্মতে আছে সুখটো। তথাপি এই গোটেই কাৰবাৰ এটা সৃষ্টিশীল কাৰবাৰ। এইটো এটা বৰ ধুনীয়া আৰ্ট। এটা চিন্তা কিমান ধুনীয়াকৈ বনাব পাৰি, কেনেকৈ বনাব পাৰি, তাক কেনেকৈ আটম দৰকাৰী হয়। আৰু আমি যেনেকৈ এই খেৰটো খুব হেঁচিব লাগে, যিমান হেঁচিব পাৰি। খেৰটোৱে অকল খায় মাছৰুমৰ এই বীজটোৱে, গতিকে খেৰ যিমান খুৱাব পাৰি সিমানে মাছৰুমটো এইটো চেহেৰাটো ডাঙৰ হয় বুলি কয়। তো এইটো খেৰ বইল কৰা আছিলে কালি। কালি বইল কৰা আছিল। আজি মোটামুটি ইয়াৰ 70% শুকাইছে খেৰটো। গোটেই শুকাব নালাগে, মানে এনেকুৱা হ'ব লাগে। খেৰটো দেখাত অকণমান তিতা তিতা হৈছে যদিও ইয়াত 70% পানীটো শুকালে, 25% পানীটো থাকিলে ই মানে হেৰি কৰিবলৈ তাৰ সুবিধা হয়। যিয়ে নহওক ভাল লাগিল। ময়ো আৰম্ভ কৰোঁ এতিয়া। চাৰিটা লেয়াৰো দিব পাৰোঁ, 5টা লেয়াৰো দিব পাৰি ন? আমি কিন্তু 4টা লেয়াৰতে কৰিছোঁ এতিয়ালৈকে। ঠিক আছে।